নগাঁও কংগ্ৰেছ প্ৰতিবাদ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মঙলবাৰে নগাঁৱতো বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে। নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ৰূপহীঘাট আৰু বটদ্ৰৱ সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে নুৰুল হুদা আৰু শিৱামণি বৰাই। ভাৰতৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰৰ প্ৰতি তুচ্ছ তাচ্ছিল্যকৰ তথা ভাৰতৰ সংবিধান অৱমাননা কৰাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু সংখ্যক দলীয় কৰ্মীক লগত লৈ এক প্ৰতিবাদী সমদলো উলিয়ায়। প্ৰতিবাদ সমদলৰ অন্তত নগাঁও জিলা আয়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা পাৰ্লিয়ামেণ্টত যিটো ধৰণেৰে আমাৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক যি ধৰণে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি অপমানসূচক মন্তব্য কৰিলে আৰু তাৰ কাৰণে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ আৰু গোটেই চাৰিওফালে আমি গোটেই আজি ভাৰতবৰ্ষতে এইটো প্ৰতিবাদ হ'ব আৰু প্ৰতিবাদ আমি সমদল উলিয়াইছোঁ। আম্বেদকাৰ ডাঙৰীয়াৰ সন্মান যাত্ৰা হিচাপে আমি এইটো আমি সমদল উলিয়াইছোঁ যাতে আৰু এইটো কথা আপোনালোকে দেখিছেনে তেওঁ ইমান অপমানসূচক মন্তব্য কৰিলে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীও নিশ্চুপ হৈ আছে, তেওঁ একদম চুপ। ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰিলে আৰু সেই অপমান অকল তেখেতক কৰা নাই, গোটেই সংবিধানক অপমান কৰিছে, গোটেই ভাৰতৰ জনগণক অপমান কৰিছে। গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেখেতৰ এই অপমানক আমি সহ্য কৰিব নোৱাৰোঁ, ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। হাজাৰ হাজাৰ আমাৰ সমৰ্থক ওলাই আহি আমি সমদল কৰি আহি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ জৰিয়তে